যদি পিতৃ দুখ থাকে হয় তেনেহলে আমাৰ দুৰ্গা পূজা যি হয় আমাৰ হয় হয় মা ভগৱতীৰ যি আমি পূজা কৰো হুম আহিন মাহত, সেই আহিন মাহৰ প্ৰথম দুৰ্গা পূজাৰ আগতে যি পক্ষ পৰে হয় পিতৃপক্ষ, আচ্ছা মাতৃপক্ষত আমি পূজা কৰো, হুম তাৰ আগতে পিতৃপক্ষ পৰে। হয় আৰু এই পিতৃপক্ষটো হ'ল প্ৰেতপক্ষ। হুম আমাৰ যিসকল পূৰ্বপুৰুষ তেওঁলোকৰ আত্মাবোৰ তললৈ নামি আহে, আহি পেলাই প্ৰত্যেকৰে যিসকল নিজৰ ৰিলেটিভছ থাকে, নিজৰ সন্তান থাকে, নাতি নাতিনী থাকে, তেওঁলোকৰ ওচৰত আহি তেওঁলোকে পানী বিচাৰে। আৰু আচ্ছা সেই সময়ত তেওঁলোকক পানী অৰ্পণ কৰিব লাগে, তিল তৰ্পণ কৰিব লাগে, হুম আৰু পিণ্ডদানো কোনোবাই কৰে, পিণ্ডদানো কৰিব পাৰে। তেনেহলে আমাৰ পিতৃপুৰুষে সেই পানী পাই আমাক আশীৰ্বাদ দি থৈ যায়। যি আমাৰ পূৰ্বপুৰুষৰ যি অপকৰ্মৰ কাৰণে যি পিতৃদোষ পৰিছিলে, পিতৃদোষটো আচলতে এনেকুৱা, পিতৃদোষটো পৰে আমাৰ পূৰ্বপুৰুষসকলে কিছুমান এনেকুৱা হয় যে অপকৰ্ম কৰে। অপকৰ্ম অৰ্থাৎ পিতৃ মাতৃৰ সেৱা সৎকাৰ নকৰে, তেওঁলোকক সময়ত তেওঁলোকৰ হয়তো এনেকুৱা ভোক লাগিছে, তেওঁলোকৰ আহাৰ নিদিয়ে আহাৰ তেওঁলোকৰ নিদিয়ে। হয় তাৰপিছত এনেকুৱা হয় যে তেওঁলোকৰ অসুস্থতাৰ কাৰণে চিকিৎসা নকৰে, হয় নিজৰ পুত্ৰই নাচায়, কেতিয়াবা কেতিয়াবা নাতি নাতিনীয়ে অকমান মানে তেওঁলোকক যিটো কুব্যৱহাৰ, অৱহেলা কৰে যে অৱহেলা হয় কুব্যৱহাৰ এনেকুৱা। গতিকে এনেকুৱা কৰোঁতে 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 পিতৃ মাতৃৰ মনবোৰ খুব দুখ হৈ যায়। আৰু পিতৃ মাতৃ যিসকল আমাৰ বয়সীয়াল লোকসকল, তেওঁলোক শনিৰ ৰূপত থাকে। তেওঁলোক এনেকুৱা হয় যে শনি হৈছে ন্যায় বিচাৰৰ মালিক, তেওঁ ন্যায় বিচাৰৰ অধিপতি, গতিকে ন্যায়াধীশ। আৰু এই বৃদ্ধ পিতৃ মাতৃসকলে যেতিয়া ইমান কষ্ট পায়, এই কষ্টবোৰ পাই পেলাই তেওঁলোকে কি কৰে, বহুত বেছি অসন্তুষ্টি প্ৰকাশ কৰে আৰু অভিশাপ দিয়ে। তেওঁলোকৰ মনৰ পৰা যি অভিশাপ আহে সেয়া বাগৰি বাগৰি পৰম্পৰা হিচাপে হয়তো পুতেকৰ গাত নপৰিলে, নাতিনীৰ গাত নপৰিলে, তাৰ পিছত পুৰুষৰ প্ৰজন্মত গৈ পেলাই পৰিলে, সেয়া পিতৃদোষ হয়। গতিকে যিসকল নিৰ্দোষী সন্তান, তেওঁলোকেও এই যে অশুভ প্ৰভাৱৰ যি কবলত পৰিলে, এই অশুভ দোষ কাটিবৰ কাৰণে আমাৰ যিসকল পিতৃপুৰুষ, আমি এই বহাগৰ কথা তুমি যেতিয়া সুধিছা, খুব ধুনীয়া এটা কথা কওঁ। বহাগ মাহত তেওঁলোকৰ নিমিত্তে যিকোনো খোৱা বস্তু, ভাত, অন্ন দান কৰিব পাৰি, তেওঁলোকৰ ৰান্ধি বাঢ়ি তেওঁলোকৰ নিমিত্তে আগবঢ়াব পাৰি। অকমান নিৰ্জন স্থানত আগবঢ়াব লাগিব। নিৰ্জন স্থানত গৈ পেলাই তেওঁলোকে যি ভাল পাইছিলে, যদি কোনোবাই মিঠাই ভাল পাইছিলে লগতে মিঠাই দিব লাগিব, কোনোবাই দালি ভাল পাইছিলে দালি ভাত দিব লাগিব, কোনোবাই যদি তাতকৈ মাছ মাংস তেওঁলোকে ভাল পাইছিলে সেয়া বনাই পেলাই তেওঁলোকৰ নিৰ্জন স্থানত দি পেলাই যোৰহাট কৰি তেওঁলোকক মাতিব লাগিব যে তোমালোকে এইখিনি লোৱা, আজি এই পবিত্ৰ মাহত পবিত্ৰ দিনত তোমালোকক মাতিছো, তোমালোকে আহি ইয়াতে গ্ৰহণ কৰা। তেনেহলে নিশ্চয় গ্ৰহণ কৰিব। গতিকে বহাগ মাহটো এই হিচাপে আমি দিব পাৰো। এটা খুব ধুনীয়া। গতিকে এইখিনি যদি আপোনালোকে কৰে খুব ভাল ফল পাব। আৰু পিছলৈ আমি আকৌ খুব ধুনীয়াকৈ যিকোনো পিতৃদোষ হওক বা বহু ধৰণৰ কথা আপোনালোকলৈ আগবঢ়াম। আপোনালোকে ফল' কৰিব, অকমান যত্ন কৰিবলৈ আপোনালোকৰ যি জীৱনত কষ্ট সেয়া নাইকিয়া হ'ব। আৰু আজিলৈ আমি ইমানতে আপোনালোকৰ কাষৰ পৰা বিদায় ল'ব বিচাৰিছো। আপোনালোকে যি ডক্টৰ মঞ্জুশ্ৰী এষ্ট্ৰলজাৰ, আৰু তেওঁৰ যিহেতু আপোনালোকে এই অনুষ্ঠান চাই আছে আৰু চাই থাকিবলৈ চেষ্টা কৰিব, তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো। আৰু এষ্ট্ৰলজাৰ মঞ্জুশ্ৰী বুলি তেওঁৰ এখন পেজ আছে, ফেচবুক পেজ আছে, ইউটিউব চেনেল আছে, এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী, এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী। আপোনালোকে ফ'ল' কৰিব, পেজখনো ফ'ল' কৰিব আৰু ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব, চাবলৈ নাপাহৰিব।